নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰত্যেকজন এই অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে ফিন এছামত আমি কিছু বিশেষ তথ্য আপলোড কৰিব লাগিব আমি আমাৰ আগৰ ভিডিঅ'ত জনাইছো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এই তথ্যসমূহ কেনেকুৱা ধৰণে আপলোড কৰিব লাগিব বা ফিন এছামত আমি কেনেকুৱা ধৰণে লগইন কৰিব লাগিব সেই কথাটো জনাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব প্ৰত্যেকজন কৰ্মচাৰী বুলি কোৱাৰ লগে ইয়াত যেহেতু শিক্ষকৰ কথা কোৱা হোৱা নাই শিক্ষকৰ উপৰিও আন ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকল যিসকল নিয়মীয়া কৰ্মচাৰী যিসকলৰ দৰমহা তেজাৰীৰ জৰিয়তে হয় সেই কৰ্মচাৰীসকলৰ কাৰণে যেহেতু জৰুৰী গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় আৰু সকলোৱে ফিন এছামত এই কামখিনি কৰিব লাগিব নহলে হয়তো দৰমহা বন্ধ হ'ব পাৰে বুলি ইয়াৰ আগৰ ভিডিঅ'টোতে এটি কথা কৈছিলোঁ কাৰণ এই যিখন অৰ্ডাৰ ওলাইছিল অৰ্ডাৰটোৰ তলত এটা বাক্য লিখা আছিল দৰমহা বন্ধ হ'লে এমপ্লয়ীজন নিজাববীয়াকৈ ৰেছপন্সিবল হ'ব আৰু এই কথাখিনি কৰাৰ পিছত যেহেতু ডিডিও এপ্ৰুভ কৰিব লাগিব গতিকে আপোনাৰ এতিয়া যেহেতু সুবিধাটো দিয়া হৈছে এই সময়ত যদি কামখিনি নকৰে পৰৱৰ্তী পৰ্যায়ত আপুনি এপ্লিকেশ্যন দিব লাগিব বা তেনেকুৱা ধৰণৰ প্ৰচিডিউৰ আছে গতিকে আপোনালোক নিজাববীয়াকৈ আপুনি নিজৰ মোবাইলতে কামখিনি কৰিব পাৰিব আহকচোন প্ৰেক্টিকেলি কেনেকুৱা ধৰণে ফিন এছামত গৈ যি পাঁচটা তথ্য আপোনালোকক শুধৰণি কৰিবৰ কাৰণে সুবিধা দিয়া হৈছে কেনেকুৱা ধৰণে কৰিব পাৰিব সেইখিনি ষ্টেপ বাই ষ্টেপ চাবৰ কাৰণে চেষ্টা কৰক শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ফিন এছামত আপোনালোকৰ তথ্যসমূহ ভৰাবৰ বাবে প্ৰথমতে আপোনালোকে গুগলত গৈ ফিন এছাম বুলি চিম্পলি টাইপ কৰিলে হ'ল তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা আহিব মানে পইণ্ট আহিব ইয়াতে আপোনালোকে এছাম ফিন এছাম বুলি পাব ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক এছাম ফিন এছাম বুলি ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব ইয়াৰে আপোনালোকে চাওক একেবাৰে আপোনালোকৰ ৰাইট কৰ্নাৰত তিনিডাল আঁচ আছে এই তিনিডাল আঁচত আপোনালোকে ক্লিক কৰি দিয়ক যেতিয়া তিনিডাল আঁচত ক্লিক কৰি দিব ইয়াতে ভালেকেইটিও অপশ্যন আহিব ভালেকেইটিও অপশ্যনৰ ভিতৰত আপোনালোকৰ যিটো লগ ইন বুলি অপশ্যন আছে এই লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে আপোনালোকৰ তিনিটা অপশ্যন আহিব ইউজাৰ লগ ইন এমপ্লয়ী লগ ইন আৰু ভেণ্ডৰ লগ ইন আপোনালোকে কি কৰিব লাগিব এমপ্লয়ী লগ ইনত ক্লিক কৰিব লাগিব ইউজাৰ লগ ইন মানে হৈছে আমাৰ ডিডিও লগ ইন থাকে ডিডিও সকলে ইউজাৰ লগ ইনত ক্লিক কৰিব লাগে আপোনালোকে এমপ্লয়ী লগ ইনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে এমপ্লয়ী লগ ইনত ক্লিক কৰিব এমপ্লয়ী লগ ইনত ক্লিক কৰাৰ লগে ইয়াতে আপোনালোকে চাওক এমপ্লয়ী লগ ইনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যেতিয়া লগ ইন কৰিব লাগিব ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকৰ মোবাইল নাম্বাৰ পাছৱৰ্ড লাগিব আৰু আপোনালোকে যদি ইতিমধ্যে ৰেজিষ্টাৰ কৰা নাই যদি ইতিমধ্যে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ইয়াতে সাইন আপত ক্লিক কৰিব লাগিব সাইন আপত ক্লিক কৰিলে আপোনালোকৰ এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইটো প্ৰচেছটো আছে এইটো আপোনালোকে সিম্পল হয় ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব আইএফএসসি কোডটো লাগিব একাউণ্ট নম্বৰটো লাগিব আৰু এনেকুৱা ধৰণে এই প্ৰচেছটো কৰিলে কন্টিনিউ গৈ থাকিলে আপোনালোকৰ এইটো আপুনি কৰি যাই থাকিব পাৰিব গতিকে মোৰ যেহেতু অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে গতিকে মই লগ ইন কৰিম আৰু আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব গতিকে ইয়াতে প্ৰথমতে মোবাইল নাম্বাৰটো দি ল'ম মোবাইল নাম্বাৰটো দি লোৱাৰ পিছত পাছৱৰ্ডটো দিম ইতিমধ্যে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগে পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত যেতিয়া লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনালোকৰ এটা পেজ খোল খাব আৰু সেই পেজটোলৈকে যাই লোৱাৰ পিছত পৰৱৰ্তী কথাখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যেতিয়া আপোনালোকে লগ ইন কৰিব লগ ইন কৰাৰ লগে আপোনালোকৰ এনেকুৱা ধৰণে 7টা অপশ্যন আহিব 7টা অপশ্যনৰ প্ৰথম অপশ্যনটো হৈছে পাৰ্সোনেল ইনফৰমেশ্যন 2 নম্বৰটো হৈছে নেশ্যনেল পেনশ্যন স্কিম 3 নম্বৰটো হৈছে টেক্স ডিডাকশ্যন 4 নম্বৰটো হৈছে বেংক ইনফৰমেশ্যন তাৰপিছতো হৈছে চেলাৰী পে স্লিপ তাৰপিছতো হৈছে গ্ৰিভেন্স আৰু একেবাৰে 6 নম্বৰটো হৈছে এমপ্লয়ী ডিটেইল চেঞ্জ আপুনি কি কৰিব লাগিব এমপ্লয়ী ডিটেইল চেঞ্জত ক্লিক কৰিব লাগিব ইয়াতে নিউ বুলি অলৰেডি দেখুৱাই দিব আপুনি এমপ্লয়ী ডিটেইল চেঞ্জত ক্লিক কৰিব লাগিব যেতিয়া আপুনি এমপ্লয়ী ডিটেইল চেঞ্জত ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াতে আপোনালোকে চাওক আপোনালোকৰ ৰাইট সাইডত দেখা পাব যে কি এপ্ৰুভ আৰু ইয়াতে চাওক আপোনালোকে দেখাই দিবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে চাওক কেইটামানত এপ্ৰুভ বুলি আহিছে কেইটামানত পেন্ডিং এট ডিডিও বুলি আহিছে অৰ্থাৎ যদি আপোনাৰ এপ্ৰুভ বুলি থাকে এপ্ৰুভ বুলি থকা মানে হল যোৱাবাৰ আপুনি এডিট কৰিছিল এডিট কৰাৰ পিছত আপোনাৰ এপ্ৰুভ অলৰেডি ডিডিউড হৈছে কিন্তু একেবাৰে লাষ্টটো চাওক পেন্ডিং এট ডিডিও
এইটো পেণ্ডিঙে দি দিওঁ মানে চাওক মোৰ নামৰ যিটো সলনি কৰিছিলোঁ নেম যিটো চেঞ্জ কৰিছিলোঁ নেম সলনি কৰোঁতে সেইটো মোৰ কি হৈ আছে DDUত মোৰ সেইটো পেণ্ডিং হৈ আছে অৰ্থাৎ সেইটো মোৰ DDUত এপ্ৰুভ এতিয়ালৈকে হোৱা নাই কিন্তু বাকীখিনি কি হৈছে মোৰ বাকীখিনি অলৰেডি এপ্ৰুভ হৈ আছে গতিকে ইয়াৰ উপৰিও যদি আপুনি চেক কৰি ল'ব পাৰে যে কি ইয়াৰ উপৰিও আপোনাৰ সলনি কৰিবলগীয়া কিবা আছে নেকি চেক কৰিব চেক কৰাৰ পিছত যদি দেখা পালে যে কি আপোনাৰ সলনি কৰিবলগীয়া আছে কিবা এডিট কৰিবলগীয়া আছে তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব এডিট কৰিব ছাৰ বাইদেউসকল এতিয়া আপুনি যিটো এডিট কৰিব বিচাৰে এডিট কৰিব বিচৰাটোৰ ওপৰত ইয়াতে দেখা পাইছে তাত আপুনি ক্লিক কৰি দিব আৰু যিকেইটা আপোনাৰ অলৰেডি এপ্ৰুভ হৈ আছে এপ্ৰুভ হৈ থকাকেইটা আপুনি কিন্তু পুনৰ ইয়াতে এডিট কৰিব নোৱাৰে এতিয়া চাওক মই যিটো আমাৰ মোৰ ডেট অফ বাৰ্থটো মোৰ অলৰেডি এপ্ৰুভ হৈ আছে এপ্ৰুভ হৈ থকা ডেট অফ বাৰ্থটোত যদি মই ক্লিক কৰি দিওঁ ইয়াতে কি আহিব চাওক অলৰেডি এপ্ৰুভ বাই DDU বুলি আহিছে অৰ্থাৎ এইটো যিহেতু মোৰ অলৰেডি মই এপ্ৰুভ হৈ আছে মানে অলৰেডি মোৰ ক্লিয়াৰ হৈ আছে গতিকে এইটো অলৰেডি এপ্ৰুভ বাই DDU বুলি আহিছে এইটো আৰু মই এডিট কৰিব নোৱাৰোঁ অৰ্থাৎ যিটোত মোৰ এডিট কৰিবলগীয়া আছে সেইটোত মই এডিট কৰিব পাৰিম কিন্তু মোৰ নেমটো চাওক নেমটোত মই এপ্ৰুভ এডিট কৰিছোঁ আগতে কিন্তু মোৰ পেণ্ডিং DDUত পেণ্ডিং হৈ আছে এইটো কি বুলি আহিব চাওক এই পেণ্ডিং এট DDU নেমটো মই এডিট কৰিছোঁ কিন্তু মোৰ DDUত কি হৈ আছে পেণ্ডিং হৈ আছে গতিকে মই এতিয়া এইটোৰ কাৰণে কি কৰিব লাগিব DDUৰ লগত যোগাযোগ কৰিব লাগিব মই যিহেতু হাইস্কুলৰ টিচাৰ হয় গতিকে মই প্ৰধান শিক্ষকক ক'ব লাগিব আৰু আপোনালোকৰ যদি LP-ME স্কুলৰ শিক্ষক হয় তেতিয়াহ'লে আপুনি কনচাৰ্ট ব্লক অফিচৰ লগত যোগাযোগ কৰিব লাগিব কাৰণ সেইটো ব্লক অফিচতহে এইটো এপ্ৰুভ হ'ব গতিকে ছাৰ বাইদেউসকল এনেকুৱা ধৰণে আপোনালোকে এইখিনি এডিট কৰিবৰ কাৰণে চেষ্টা কৰক আৰু চেষ্টা কৰি আপোনালোকে সেইখিনি কৰিবৰ কাৰণে এই মানে য'ত যি কাৰেকশ্যন কৰিবলগীয়া আছে কাৰেকশ্যন কৰক আৰু কিবা কাৰণত যদি আপোনালোকে ভাবে যে কি আপোনালোকে ভৰোৱা তথ্যখিনি ভুল হৈছে তেতিয়াহ'লে এই তথ্যখিনি পুনৰ ভৰাবৰ কাৰণে চেষ্টা কৰিম বুলি ভাবে এপ্ৰুভ হৈ যোৱাৰ পিছত আপুনি তাত আৰু কৰিব পৰা একো নাথাকে কিন্তু পেণ্ডিং হৈ থকা অৱস্থাত আপুনি সেইখিনি কৰিব পৰা অৱস্থা থাকে আপোনাৰ হাতত এটা অপশ্যন থাকিব যদি পেণ্ডিং হৈ আছে DDUত আপুনি কি কৰিব পাৰে ৰিকুৱেষ্ট কৰিব পাৰে যে কি ছাৰ এইখিনি মোৰ তথ্য ভৰোৱাত ভুল হৈছে আপুনি সেইখিনি ৰিজেক্ট কৰি দিয়ক যদি DDU সেইখিনি ৰিজেক্ট কৰি দিলে আপুনি সেইটো কি কৰিব পাৰে পুনৰ সেইখিনি এডিট কৰিব পাৰিব গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা জনালোঁ ইয়াৰ অকল শিক্ষক বুলিয়ে নহয় সকলো কৰ্মচাৰীৰ বাবে জৰুৰী গতিকে ভিডিঅ'টো আপুনি যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব সকলোৱে যাতে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ আৰু লগতে ছাৰ বাইদেউসকল আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ এটি হোৱাটছআপ চেনেল আছে ফেচবুক পেজ আছে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ তাত ক্লিক কৰিলে আপুনি আমাৰ খবৰসমূহ এনেকুৱা ধৰণে পোনপটীয়াভাৱে আগতীয়াকৈ পাই থাকিবৰ কাৰণে সক্ষম হ'ব অনুগ্ৰহ কৰি লিংকত ক্লিক কৰি জইন হৈ থ'ব বুলি আশা কৰিলোঁ ধন্যবাদ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব